हेलो डियर स्टूडेंट्स, कैसे हैं आप सब? आशा करती हूँ बढ़िया होंगे। আজি আমি কৰিব লৈছো লেসন 3 বা পার্ট 3 ম্যাডাম মেৰী কিউৰীৰ পার্ট 2। মই পার্ট 1 ৰ অসমীয়া অনুবাদ বা ভাঙনি মই আগতে কৰি দিছিলো। one of my subscriber student এগৰাকী ষ্টুডেন্টে মোক ৰিকুৱেষ্ট কৰিলে যে পার্ট 2 টো ম্যাম সোনকালে দি দিয়ক, গতিকে মই কৰিব লৈছো। আজি পেজ নম্বৰ 21 খোলা তোমালোকে। পেজ নম্বৰ 21 ত যেটো second পেজৰ first paragraph আৰম্ভ কৰিছো। ইয়ালৈকে আমি কি পঢ়িছিলো যে ম্যাডাম মেৰী কিউৰীৰ সৰু কালৰ নাম তেওঁ কি আছিলে? মাৰিয়া স্কলোডোভস্কা আছিলে। তেওঁ সৰুতে তেওঁ বান্ধৱ যি তেওঁৰ ফ্ৰেণ্ডছে তেওঁ কি বুলি মাতিছিলে? মানিয়া বুলি মাতিছিলে। তাৰপিছত তেওঁ পোলেণ্ডত তেওঁ জন্মৰ পৰা একদম 24 ইয়াৰ্ছলৈকে 24 বছৰ বয়সলৈকে আছিলে। মাক দেউতাক তেওঁ টিচাৰ আছিলে। এইখিনি গোটেইখিনি পঢ়িছিলো। তাৰপিছত তেওঁ পেৰিছত গৈছিলে। পেৰিছত নিজৰ বায়েকৰ লগত তেওঁ আছিলে, তাত শিক্ষা গ্ৰহণ কৰিছিলে। তাৰপিছত তেওঁ তাত বিবাহ পাশত আবদ্ধ হৈছিলে, বিয়া হৈছিলে কাৰ লগত? পিয়েৰী কিউৰীৰ লগত। তাৰপিছত তেওঁৰ দুগৰাকী জীয়ৰী হৈছিলে আইৰিন আৰু ইভ নামৰ। আৰু তেওঁ যিহেতুকে তেওঁৰ হাজবেণ্ড মানে পিয়েৰী কিউৰী আছিলে পেৰিছৰ আৰু তেওঁ আছিলে পোলেণ্ডৰ। তেওঁ নিজৰ মাতৃভাষা বা মাকৰ ঘৰখন তেওঁ পাহৰিব পৰা নাছিলে। পোলেণ্ডত তেওঁ নিজৰ জীয়ৰী দুগৰাকী আইৰিন আৰু ইভক লৈ গৈছিলে বাৰে বাৰে। ৱাহা কি সৈৰ কৰাতি থি বুলি লাষ্ট লাইনটো আমি পঢ়িছিলো। গতিকে নেক্সট আহা, বিয়াৰ পিছত দুগৰাকী ছোৱালী হ'ল। তাৰপিছত কি হ'ল? इसके बाद क्यूरी दंपति ने एक साधारण कमरे को प्रयोगशाला का रूप देकर शोध कार्य आरंभ किया। माने क्यूरी दंपत्ति माने हाजबेंड वाइफ, ठीक আছে? গিৰিয়েক ঘনীয়েকক দম্পতি বুলি কয়। গতিকে তেওঁলোকে কিউৰী দম্পতিয়ে কি কৰিছিলে? যেনেকে আমাৰ কয় শইকীয়াৰ ফেমিলি বা বৰুৱাৰ ফেমিলি বা মালাকাৰৰ ফেমিলি, সেই তেনেকে কিউৰী দম্পতি বুলি কৈছে। কিউৰীটো টাইটেল আছিলে। তেওঁলোকে এটা সাধাৰণ কমৰে, এটা সাধাৰণ ৰুমত তেওঁলোকৰ প্ৰয়োগশালা মানে এক্সপেৰিমেণ্টবোৰ তেওঁলোকে কি কৰিছিলে? এক্সপেৰিমেণ্ট কৰিছিলে নে নাই? তেওঁলোক চাইণ্টিষ্ট আছিলে। গতিকে তেওঁলোকে প্ৰয়োগশালা এটা সাধাৰণ ৰুম এটা লৈ পেলাই তেওঁলোকে তাতে নিজৰ এক্সপেৰিমেণ্টবোৰ আৰম্ভ কৰিব লৈছিলে, শোধ कार्यবোৰ आरंभ কৰিছিলে। उन्होंने देखा कि शुद्ध यूरेनियम की जगह यूरेनियम खनिज में अधिक सक्रियता होती है। শুদ্ধ ইউৰেনিয়াম মানে হৈছে ইউৰেনিয়ামৰ পিউৰেষ্ট ফৰ্ম, যেটো ট্ৰিটমেণ্ট বা উতলাই পৰাই তাক পিয়ৰ কৰা যায়। তাৰপিছত যেটোকে সেইটো ইউজ কৰিব পাৰে। আৰু ইউৰেনিয়াম খনিজ মানে হ'ল মিনাৰেল, কেমিকেল এলিমেণ্ট এটা, যিটোক আমি বেলেগ এটাৰ আৰু মিনাৰেলৰ লগত বেলেগ এটা কেমিকেল এজেণ্টৰ লগত আমি তাক যদি মিক্স কৰোঁ তেতিয়া সেইটো বেছি সক্ৰিয় হয় বুলি কৈছে, ঠিক আছে? অকল মানে ইউৰেনিয়াম থকাতকৈ যেতিয়া সেইটো কামৰ লগত মিলি থাকে বেলেগ এটা মিনাৰেলৰ লগত তেতিয়া বেছি সক্ৰিয় হয়। उन लोगों ने ये अनुमान लगाया कि पिट्स ब्लेड नामक खनिज में ये तत्व है। माने পিটছ ব্লেড আৰু যদি ইউৰেনিয়াম এই দুটা লগ লাগি থাকে তেতিয়া সেইটো অধিক সক্ৰিয় হৈ যায় আৰু তাৰ পৰা এটা বেলেগ ধৰণৰ এটা কেমিকেল এলিমেণ্ট তাৰ পৰা পলোনিয়ামৰ আৱিষ্কাৰ হৈছিলে। এক্সপেৰিমেণ্ট কৰিব বিচাৰিছিলে, কিন্তু সেইটো ইমান সহজলভ্য নাছিলে, সেইটো দামী বস্তু আছিলে। इसका मूल्य बहुत ज्यादा था। তাৰ সেইটো কিনিবলৈ বহুত পইচা লাগিছিলে, বহুত দামী আছিলে। सौभाग्य से ऑस्ट्रिया सरकार, ऑस्ट्रिया जगार बेलेग এটা দেশৰ চৰকাৰে তেওঁলোকক উপহাৰ মানে গিফ্ট কৰিছিলে হেতু ওপৰত এক্সপেৰিমেণ্ট কৰিবলৈ, ঠিক আছে? আহাচোন গ্লোবত এবাৰ চাই লওঁ। এইটো হৈছে ইউৰোপ আৰু ইউৰোপতে পলেণ্ড আৰু ফ্ৰান্স আছে। এছিয়াৰ ভিতৰত আমাৰ ইণ্ডিয়াখন আছে দেই। আৰু অষ্ট্ৰিয়াৰ পৰা পিটছ ব্লেড পাছ হৈছে ক'লে? পোলেণ্ডলে চৰকাৰে অষ্ট্ৰিয়াৰ পৰা দিছে, ঠিক আছে? 1 टन पिट्स ब्लेड देने के लिए राजी हो गए। माने ऑस्ट्रिया सरकारे তেওঁলোকক 1 टन पिट्स ब्लेड দিবলৈ ৰেডি হৈ গল, কাৰণ তেওঁলোকৰ পইচা নাছিলে হেতু কিনিবলৈ, বহুতে দামী আছিলে। क्यूरी दंपति का यह शोध कार्य धैर्य, अध्यवसाय और आत्मोत्सर्ग
আত্ম উৎসৰ্গ কি মিसाल था তেওঁলোকৰ ধৈৰ্য আৰু সাহস যেটো তেওঁলোকে দেখুৱাইছিলে বহুত তেওঁলোকক ধৈৰ্য লাগিছিলে আৰু তাৰে হেতু এটা মিसाल আছিলে যে তেওঁলোকে ইমানেই বস্তুটো এক্সপেৰিমেন্ট কৰিবলৈ মানে গুটেখন বিচাৰি ফুৰিছিলে কি কৰিম কি নাই এতিয়া আমি পিটছ প্লেট কোপৰা পাম সেই কাৰণে তেওঁলোকক অষ্ট্ৰিয়া চৰকাৰে কি জানি হেতু দিবলৈ সক্ষম হ'ল गिफ्ट কৰিবলৈ यह कार्य किसी युद्ध से कम न था युद्धर के कम नसिले एटो काम कई टन रासायनिक पदार्थों को बड़े-बड़े पात्रों में उबालने माने बहुत टन তেওঁলোকে रासायनिक माने केमिकल रासायनिक पदार्थবোৰ তেওঁলোকে ডাঙৰ পাত্ৰত একদম উতলাই থাকিছিলে उबालते रहते थे बहुत दिनলৈকে उबालते माने गरम কৰিব লাগিছিলে हां और इनके परिष्करण का काम शुरू हो गया और हेबुर साफा सिकुन करा परिष्कार करा हेबुर आरंभ हो गइसिले दोनों महीनों तक उबलते पदार्थों से निकलने वाले भाप के संपर्क में रहे কি হৈছিলে হেতু যে উতলাই থাকিলে তাৰ যে এটা কেমিকেলৰ পৰা ভাপ মানে গন্ধ এটা গ্যাস এটা ওলাই হেতু সম্পৰ্কত আছিলে বহুত দিন দুইজন हस्बैंड वाइफ घर परिवार के बारे में सोचने के लिए उनके पास समय नहीं था घर परिवाৰৰ কথা চিন্তা কৰিবলৈ তেওঁলোকৰ সময় নহৈছিলে এবোৰ কামত লাগি থাকোতে काम की अधिकता देखकर पियरे कभी-कभी निराश भी हो जाते थे তেওঁলোকৰ ওচৰত ইমানে কাম আছিলে যে পিয়ৰে কিউৰি মানে मैडम मेरी क्यूरी हस्बैंडৰ ইমানে বেছি কাম কেতিয়াবা তেওঁ হঠাৎ নিৰাশ হৈ যায় কামটো হৈ উঠা নাই लेकिन मेरी की लगन और उमंग में कोई कमी नहीं थी मैडम मेरी क्यूरी इमाने तेवटा নিজৰ ধৈৰ্য আৰু লগন মানে খুব এটা ইচ্ছা কৰি পেলাই নিজ ইচ্ছাৰে তেওঁ হে কামটো খুব ফুৰ্তিত কৰি গৈছিলে উমংগত কৰি গৈছিলে ফুৰ্তিত ঠিক আছে उबलते पदार्थों को लंबी छड़ी से हिलाना लंबी छड़ी माने दीघल लाठीरे हे माने लड़ाई থাকিবলগিয়া হয় हे केमिकल्स बुर जिबुर गरम কৰি থাকে अनावश्यक तरल को बाल्टी से दूर फेंकना माने बाल्टी उठाय आको की करे আমাৰ যে হে ডালি উতলালে সসপেনত এনেকে ওপৰত হা ফেনবোৰ কাহি পেলাই বেলেকে পেলাবলগিয়া হয় হে তেনেকে তেও হেটাৰে এনেকে দীঘল লাঠি দি লড়াইটো থাকে তাৰ পিছত যেতিয়া হে তাৰ পৰা বেয়া পদাৰ্থ ওলাই আকৌ বাল্টি দি হেতু বেলেকে পেলাই দিয়ে হেবোৰ তেও কষ্ট হৈছিলে आदि सब काम मेरी खुद करती थी मेरी क्यूरी एबुर काम सब निजे কৰিছিলে কোনো মানুহ লগাই নকৰিছিলে তেও अत्यधिक परिश्रम के परिणाम स्वरूप एबुर जे बहुत बेसी तेও परिश्रम হৈছিলে তেতিয়া তেও কি হৈছিলে শাৰীৰিক তেও অসুস্থ হৈ পৰিছিলে শৰীৰ में टीबी के लक्षण दिखने लगे শৰীৰত टीबी হৈ গৈছিলে टीबी এটা ভয়ংকৰ অসুখ কিন্তু আজিকালি তাৰ উপচাৰ আছে হলে टीबी যদি প্ৰবলেম হয় তেতিয়া মানুহক উনকালে জনাব লাগে टीबी হলে ব্লাড ভমিট হয় মানুহক জনাব লাগে যে তেও টিভি হৈছে বা ডক্টৰৰ ওচৰত যাব লাগে তেতিয়া সোনকালে পটকে মেডিকেল আজিকালি কিউৰ কৰি দিয়ে সোনকালে ভাল হৈ যায় আগৰ দিনত এবোৰ মেডিসিন উলৱা নাছিলে एक बार तो उन्हें निमोनिया हो गया मैडम मेरी क्यूरी टीबी पिছত আকৌ কি হল নিমোনিয়া মানে ঠান্ডা লাগিলে হয় অসুখটো কফ হয় 3 महीने तक बिस्तर पर पड़ी रही 3 माह तेও বিছনাতে পৰি থাকিলে लेकिन कोई भी स्थिति उनको अपने लक्ष्य से विचलित न कर सकी जी कोनो परिस्थितिए तेও নিজৰ লক্ষ্যটো পাবলে তেও विचलित কৰিব নোৱাৰিলে कई टनों के रासायनिक पदार्थों को लेकर 2 वर्ष के कठोर शारीरिक और मानसिक श्रम के बाद उन्हें कुछ ग्राम पदार्थ हाथ लगा बहुत दिन जे तेও হে লৰাই আছিলে লাষ্টত গৈ খপি বস্তুটো আসল যেটো পদাৰ্থ তেও অলপমান পালেগে इन्हीं पदार्थों से शोध कार्य उस अज्ञात तत्व की ओर मुड़ गया है जे लास्टत की धৰণৰ পদাৰ্থ আসলতে উলাব हां पिट्स प्लेट टू गरम কৰি উতলাই আকৌ ইউৰেনিয়াম উতলাই লাষ্টত কি পদাৰ্থ হেতু উলাব মিক্স কৰাৰ পিছত হেতুৱে তেও খোজ কৰিছিলে हां হে অজ্ঞাত বস্তু জানা নাছিলে কি বস্তু উলাব হেতুৱে এক্সপেৰিমেন্ট अंततः शोध कार्य सफल हुआ माने तेरा पॉजिटिव साइन देखिले माने सफल होल तेও एक नए तत्व की खोज हुई এটা নতুন ধৰণৰ বস্তুৰ আৱিষ্কাৰ হ'ল কেমিকেল হৰ इसका नाम उन्होंने अपने देश के नाम पर पोलोनियम रख दिया तेও কৰিছিলে পোলেণ্ডৰ আছিলে গটিকে তেও মাতৃভূমিক ইমানে ভাল পাইছিলে নিজৰ মাতৃভূমিৰ নামত তেও পোলোনিয়াম হে নতুন বস্তুটো যেটো আৱিষ্কাৰ কৰিলে তাৰ নাম কি ৰাখিলে পোলোনিয়াম
कुछ महीने बाद उन्होंने रेडियम की भी खोज की অলপ কিছু মাহ যোৱাৰ পিছতে তেওঁ ৰেডিয়ামৰো খোজ কৰিলে ৰেডিয়ামটো এটা বহুত ডাঙৰ আৱিষ্কাৰ দেই चिकित्सा विज्ञान और रोगों के उपचार में यह एक क्रांतिकारी खोज साबित हुई रेडियমৰ কথা কৈছে যে কেমিক্যাল ইন্ডাস্ট্ৰিত আৰু চিকিৎসা ডক্টৰ সে ইউজ কৰে চিকিৎসা মেডিসিনত মেডিকেল সায়েন্সত এটো এটা বহুত ডাঙৰ আৱিষ্কাৰ আছিল মানুহৰ বহুত ধৰণৰ বিভিন্ন ধৰণৰ ডিজিজৰ পৰা বেমাৰৰ পৰা এটো পৰিত্ৰাণ পাইছিল এটো কাৰণে इसके पहले वे लोग रेडियो धर्मिता की खोज कर चुके थे और यार आगते তেওঁলোকে रेडियो धर्मितार खोज কৰিছিলে उनकी यह खोज हेनरी बेकरेल की महत्वपूर्ण खोज पर आधारित थी हेनरी बेकरेल তেওঁ আগতে তেওঁ खोज কৰিছিলে আৰু এটোৰ ওপৰতে তেওঁ আধাৰিত আছিল बेकरेल पियरी क्यूरी के सहयोगी थे बेकरेल কোন আছিল पियरी क्यूरी मैडम मेरी क्यूरी हस्बैंडर सहयोगी माने असिस्टेंट আছিল रेडियो धर्मी रश्मियों की विशेषता यह है रेडियो धर्मितार माने कैरेक्टरिस्टिक्स तार विशेषता की है विशेषता यह है कि कोई हीरा असली है या नकली किबा हे जे हीरा डायमंड टू असल হয় নে নকল হয় হেতু ধৰা পেলাই হেতু এটা ৰে মানুহৰ গাৰ পৰা যে পাস হৈ পেলাই এক্স-ৰে কৰে আজিকালি হেতুৱে रेडियो धर्मिता रश्मि ठीक আছে उससे भी महत्वपूर्ण बात यह है कि रेडियम कैंसर जैसी जानलेवा बीमारी पर भी प्रभावकारी है और रेडियम तो कैंसर ट्रीटमेंट बहुत माने दरकारी क्यूरी दंपति को इन खोज कार्यों को चलाते समय अनेक कठिनाइयों का सामना करना पड़ा তেওঁলোকৰ বহুত কষ্ট হৈছিল এবোৰ যেতিয়া তেওঁ এক্সপেৰিমেন্ট কৰিছিল তেওঁলোকৰ নিজৰটো নাছিলে এটা সৰু ৰুম এটাতে তেওঁলোকে এক্সপেৰিমেন্ট কৰিছিল क्योंकि उनके पास उपयुक्त प्रयोगशाला नहीं था हे जे মই ৰুমৰ কথা কৈছো তেওঁলোকৰ এক্সপেৰিমেন্টৰ ৰুম মানে বৰ এটা ভাল নহয় ৰুমটো না पर्याप्त उपकरण थे তাত নাই ভাল মেশিন আছিল না पर्याप्त मात्रा में कच्चे खनिज আৰু যিখিনি তেওঁলোকক লাগিছিল ৰ মেটেৰিয়েলছ যিখিনি তলৰ পৰা মাইনিং কৰি পেলাই তেওঁলোকে জিহৰ ওপৰত খোজ কৰিছিল হে বস্তুখিনিয়ে তেওঁলোকৰ ওচৰত বেছি মানে অলপ বেছি পৰিমাণে লাগে নাছিলে प्रयोगशाला में गैस निकासी की व्यवस्था भी न थी और हेबिलाक जे गैस उलाय तार कारणे ভাল ভেন্টিলেশনৰ ভাল তেওঁলোকৰ প্ৰভিজন নাছিলে ৰুমটো ব্লক আছিলে গেছটো উলাই যাব নোৱাৰিছিলে हे কাৰণে তেওঁলোকৰ বহুত অসুখ হ'ল फिर भी नेक्स्ट पेज फिर भी उन लोगों की लगन और उमंग में कोई कमी नहीं थी তেওঁলোকৰ जितु कामটো কৰিবলৈ তেওঁলোকৰ ইচ্ছা আছিল তাত কোনো ধৰণৰ কমি নাছিল मैडम क्यूरी को पहला नोबेल पुरस्कार भौतिक शास्त्र में 1903 ईस्वी में पति पियरे क्यूरी तथा हेनरी बेकरेल के साथ संयुक्त रूप से मिला प्रथम पुरस्कार तो नोबेल पुरस्कार तो একেলগে তিনিজনে পাইছিল मैडम मेरी क्यूरी আৰু তেওঁৰ হাজবেন্ড পিয়ৰে क्यूरी আৰু হেনৰি বেকৰেল এই তিনিজনে একেলগে পাইছিল भौतिक शास्त्र रेडियो धर्मिता की खोज के लिए यह पुरस्कार दिया गया था नोबेल पुरस्कार मिलने के साथ साथ न सिर्फ इनकी आर्थिक स्थिति सुधर गई वरन इन्हें आर्थिक स्थिति माने इकोनॉमिक कंडीशन टका पैसार जेतो अभाव आছিলে पुरस्कारটো পোৱাৰ লগে লগে হেতু তেওঁলোকৰ ঠিক হ'ল आर्थिक स्थिति इन्हें काफी लोकप्रियता भी मिली और তেওঁলোকৰ বহুত মানুহে চিনি পালে খুব প্ৰশংসা কৰিছে নোবেল পুৰস্কাৰ পোৱাৰ পিছত 1901 ईस्वी में नोबेल पुरस्कार दिया जाना शुरू किया गया 1901 তেওঁলোকক नोबेल पुरस्कार दिया तो आरंभ हो केवल 2 वर्ष बाद ही अर्थात 1903 ईस्वी में प्रथम बार किसी महिला को यह पुरस्कार प्राप्त हुआ प्रथम बाৰৰ কাৰণে মহিলাই পাইছিলে তাৰ আগতে নোবেল পুৰস্কাৰ কোনো মহিলাই পোৱা নাছিল তাৰ মানে প্ৰথম যদি তোমালোকক যেতিয়াই কোৱেশ্চন খুধে যে প্ৰথম গৰাকী মহিলা কোন নোবেল পুৰস্কাৰ পোৱা তেতিয়া হলে কোন হ'ব আমাৰ मैडम मेरी क्यूरी বা মাৰিয়া স্কলোডোস্কা ঠিক আছে আৰু ফ্ৰেন্সে তেওঁ কি বুলি মাতিছিলে মানিয়া বুলি नेक्स्ट पैराग्राफ 1911 ईस्वी में दूसरी बार उन्हें रसायन शास्त्र माने केमिकल के क्षेत्र में रेडियम के शुद्धिकरण के लिए नोबेल पुरस्कार मिला रेडियम और जितु তেওঁলোকে পিউৰিফিকেশন কৰিছিলে रेडियम तो उलियाले डाइरेक्ट रेडियम हिसाबे নাই তাত ধুলি বালি মাটি সব লাগি থাকে এটো যেতিয়া তেওঁলোকে পিউৰিফাই কৰিলে হেতুৰ ওপৰত তেওঁলোকে পুৰস্কাৰ পাইছিলে
क्यूरी दंपति को चारों ओर से मान सम्मान मिलने लगा তেওঁলোকে সব ফালৰ পৰা মান सम्मान পাইছিলে মানুহে বহুত ৰেসপেক্ট কৰিছিলে परंतु यह ख्याति और प्रतिष्ठा पियरे के जीवन में ज्यादा दिनों तक कायम न रही एक सड़क दुर्घटना में मेरी को छोड़ पियरे इस दुनिया से चल बसे किंतु हस्बैंड जन खूब সোনকালে এটা रोड एक्सीडेंटत তেওঁ ढुकाई থাকিলে पति की मृत्यु के बाद पियरे के स्थान पर मैरी क्यूरी को सोरबोन के भौतिक विज्ञान विभाग में प्रोफेसर नियुक्त किया गया मैरी क्यूरी हस्बैंड ढुकोৱাৰ পিছত प्रोफेसर पाइसिले तेओ ठीक है भौतिक विज्ञान सब्जेक्टर पहली बार किसी महिला ने इस पद को सुशोभित किया और प्रथम बाৰৰ কাৰণে কোনোবা মহিলাই এই পদটো পাইছিলে प्रथम विश्व युद्ध के दौरान अगस्त महीने में जर्मनी के फ्रांस पर आक्रमण कर दिया प्रथम विश्व युद्ध की हल আগষ্ট মাহত जर्मनीए फ्रांसक आक्रमण करिले मेरी ने इस विश्व युद्ध में अपनी बेटी आयरिन के साथ सचल एक्सरे इकाई का गठन किया निजर जीएक डांगर गराकी सन्तान आयरिনৰ লগত মিলি তেওঁ এটা গ্ৰুপ ऑर्गेनाइज करिले এটা গ্ৰুপ बनाले और सेविका बनकर घायल सैनिकों की चिकित्सा की और तेतिया हे युद्धत की কৰিছিলে जिखिनि सैनिक घायल হৈছিলে তেওঁলোকক তেওঁ चिकित्सा কৰিছিলে उन्होंने अपने वैज्ञानिक आविष्कारों को मानव सेवा के उपकरण के रूप में प्रयोग किया और जिखिनि आविष्कार তেওঁ কৰিছিলে एक्सपेरिमेंट কৰি উঠি সেই মানৱ जिखिनि মানুহৰ কষ্ট হৈছিলে দুখ পাইছিলে তেওঁলোকক তাতে তেওঁ उपयोग কৰিছিলে यूज কৰিছিলে তাত उल्लेखनीय है कि क्यूरी दंपति की दोनों बेटियों को भी नोबेल पुरस्कार मिला आनकी आयरिन और इवोरो তেওঁলোক দুগৰাকীও नोबेल पुरस्कार পাইছিলে এটো কাৰণে बड़ी बेटी आयरिन क्यूरी को 1935 में रसायन शास्त्र के लिए और छोटी बेटी ईव क्यूरी को 1965 में शांति के लिए नोबेल पुरस्कार सासुन किमान ধুনিয়া এটা সম্মান মানুহে এটো পায় আমিও তো চেষ্টা কৰিবলে আমিও পাব পাৰো অলপমান যদি পঢ়াশুনা বেছিকে কৰো অলপমান কন্টিনিউ পঢ়িও থাকিব নালাগে অলপমান পঢ়াশুনা বেছিকে কৰিলে মানুহে কি কৰিব নোৱাৰে মানুহে সব কৰে হয়নে गोटी के लास्ट पैराग्राफ ले आहा प्रसिद्धि और ख्याति के कुछ काले पहलू भी होते हैं মানুহৰ যেতিয়া सक्सेस হয় তেতিয়া বেকত কিছুমান দুখ লগা ষ্টৰীও থাকে रेडियो धर्मिता पदार्थों से निकली हुई किरणें बहुत तीक्ष्ण होती हैं এই যে रेडियो धर्मिता যেটো एक्सरे मशीनर এতিয়া उपयोग কৰে কেমিক্যালটো যেটো হেৰি কৰে হেতু পৰা যেটো গ্যাস ওলাই হেতু সাংঘাতিক বেয়া इनसे जीवित कोशिकाओं के नष्ट होने का खतरा होता है यार पर जेटु जीआई থকা जेटु सेल থাকে আমাৰ বডিত सेल থাকে না নাথাকে সেলৰ দিয়ে আমাৰ বডিটো গঠন হয় এই সেলস বোৰ সৰু নার্ভ নিচিনাবোৰ মাৰি পেলায় ঠিক আছে अधिक समय रेडियोधर्मी पदार्थों के बीच रहने के कारण मेरी को एनीमिया माने ब्लड टू कमी कमी जो এটা বেমাৰ थकान का अनुभव होने लगा और बहुत তেওঁ लेजी फील करा हल ड्राउजी फील करा हल माने गाटो खूब তেওঁ वीक लगा हल रेडियम की शक्तिशाली किरणों ने उनके शरीर को भीतर से कमजोर और खोखला कर दिया भीतरी তেওঁ रेडियমৰ যেটো এটা ৰশ্মি এনি টাইম তেওঁ হে এক্সপেৰিমেন্ট থকা ৰুমটো পাইছিলে হেতু তেওঁ শৰীৰটো একদম वीक কৰি পেলালে अंत में 4 जुलाई 1934 ईस्वी को मेरी क्यूरी का निधन हो गया 1935 তেওঁ মানুহৰ কাৰণে এখিনি কৰি কৰি अवार्ड পাই পেলাই তেওঁ মৰি গল मैडम क्यूरी की मृत्यु की खबर से विज्ञान जगत में शोक का माहौल छा गया তেওঁৰ যেতিয়া খবৰ পালে তেওঁ মৃত্যু ঘটিলে বুলি সায়েন্সৰ পৃথিৱীখনত যে মানুহখিনি বহুত শক পালে मेरी की मृत्यु पर अल्बर्ट आइंस्टाइन ने कहा था अल्बर्ट आइंस्टाइन কোন আছিল এটো মোক তোমালোকে কমেন্টত জনাবা আৰু যদি নোৱাৰা মই তেতিয়া তোমালোকক কৈ দিম এলবাৰ্ট আইনষ্টাইন কোন আছিল ঠিক আছে আৰু এটা মই খুদিছো থমাস আলভা এডিসন কোন আছিল এই দুটা आंसर তোমালোকে মোক কমেন্ট সেকশনত প্ৰথমতে জনাব মোৰ মই বাৰু কিবা এটা কৰিম তোমালোকক জনাম ঠিক আছে প্ৰথম জুনে জনাব दुनिया की प्रसिद्ध हस्तियों में यह एक ऐसा नाम है जो आजीवन बेदाग रहा এনেকে কোনে কৈছিলে এলবাৰ্ট আইনষ্টাইনে কি কৈছিলে যে পৃথিৱীৰ দুনিয়া কি প্ৰসিদ্ধ হস্তি পৃথিৱীৰ যিমান মানে জনা মানা মানুহ আছে
তেওঁৰ মাজত মেডাম মেৰী কিউৰী এটা এনেকুৱা নাম যিটো বেদাগ আছিলে, একো ধৰণৰ তেওঁ দাগেই নাছিলে জীৱনটোত, বেয়া হেৰি নাছিলে একো। मानव समाज उनकी युगांतकारी खोजों और महान कल्याणकारी कार्यों को हमेशा याद रखेगा। তেওঁ যি মহান কাম কৰিলে মানৱ পৃথিৱী সমাজখনে সদায় তেওঁ মনত ৰাখিব। आज मैडम क्यूरी इस संसार में नहीं है, परंतु विश्व की सभी महिलाएं उनके जीवन से प्रेरणा ले सकती हैं। महिलाएं নহয় বৰং পুৰুষেও তেওঁৰ পৰা বহুতখিনি জ্ঞান ল'ব পাৰে। গতিকে কুৱেশ্যন আনসাৰ্ছখিনি মই অলৰেডি আপলোড কৰিছোঁৱে, তোমালোকে প্লেলিষ্টত চাই ল'বা। প্লেলিষ্টটো যিটো ইউটিউবৰ প্ৰথম হোম পেজটো আহে, তাৰপিছত ভিডিঅ' আহে, প্লেলিষ্ট আহে, তাতে ক্লাছ 8ৰ গোটেইখিনি আছে, তোমালোকে চাই ল'বা। আৰু বেলেগ লেচনছখিনিও মই দিছোঁ, কুৱেশ্যন আনসাৰ্ছো দিছোঁ। আৰু নেক্সট মই সোনকালে লেচন আপলোড কৰিম, চাই থাকিবা। কিপ ৱাচিং মাই চেনেল।